শুৱালকুছিত দিন দুপৰতে চাঞ্চল্যকৰ চুৰিকাণ্ড চুৰিৰ সমগ্ৰ দৃশ্য বন্দী দোকানৰ চিচি কেমেৰাত শুৱালকুছিৰ যতীন জুৱেলাৰ্ছত চোৰে প্ৰবঞ্চনাৰে লুটি নিলে 20টাকৈ সোণৰ আঙুঠি থকা এটা বাকচ সোণখিনিৰ মূল্য হ'ব প্ৰায় 3,50,000 টকা চুৰিৰ সকলো দৃশ্য বন্দী জুৱেলাৰ্ছখনত থকা চিচি কেমেৰাত ঘটনাৰ স্থান শুৱালকুছিৰ বজাৰ চকত অৱস্থিত যতীন চন্দ্ৰ জুৱেলাৰ্ছত এগৰাকী হিন্দীভাষী লোক গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰে জুৱেলাৰ্ছখনত গ্ৰাহক হিচাপে বিপণীখনত প্ৰৱেশ কৰিয়ে বিভিন্ন সামগ্ৰীৰ দাম দৰত ব্যস্ত হৈ পৰে গ্ৰাহক ৰূপে অহা চোৰগৰাকী আৰু বিপণীখনৰ স্বত্বাধিকাৰীক ব্যস্ত কৰি ৰাখি প্ৰায় 6-7 মিনিটৰ ভিতৰতে চোৰগৰাকীয়ে অতি কৌশলেৰে সোণ থকা বক্সটো হাতৰ মুঠিত লৈ উধাও হয় বিপণীখনৰ পৰা ঘটনা সংঘটিত হোৱাৰ পিছতে জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীক খবৰ দিয়ে শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত 12মান বজাত কাষ্টমাৰ হৈ পিনে আহিছিলে দুজন পাঞ্জাবী মানুহ আপোনাৰ এজন বাহিৰত ৰ'লে এজন ভিতৰত সোমালে চাই পিনে সিহঁতে তাৰমানে লকেট চালে আপোনাৰ প্ৰথম তাৰপিছত আপোনাৰ আঙুঠি চাই পিনে প্ৰথম তাৰপিছত লকেট নিম বুলি ডিচাইড কৰিলে আপোনাৰ তাৰপিছত লকেটটো ওজন কৰিব দি পিনে এইফালে আঙুঠিৰ ডিব্বাটো মোৰ ইয়াতে আছিলে তেওঁ ক'লে আঙুঠিকেইটা আপোনাৰ পচন্দ হোৱা নাই হ'ব দিয়া ইয়াতে থৈ দিয়া এইটো দৰাৰ মোৰ খোলা আছিলে ইয়াৰ পৰা নি পিনে দৰাটোৰ ভিতৰত সোমাই দিছে বস্তুটো থৈ দিয়া বুলি কৈ পিনে পাছত আৰু মানে বস্তুটো তেওঁ মানে হয়তো কিবা মানে লকেটটোৱে লৈ পিনে আপোনাৰ মই যোনটো পচন্দ কৰিছে লকেট সেইটো লকেট নি পিনে তেওঁৰ নটৰ বাণ্ডলটো তেনেকৈ টাচ কৰাইছে কিবা স্পেল কৰি আৰু তাৰপিছত টাচ কৰাই পিনে আৰু মোক লকেটটো ওজন কৰিব দিলে সেইখিনি টাইমত তেওঁ কৈছে কি আৰু সেই এইটোত কিবা আছিলে নেকি মই ইফালে তাৰমানে বিজি কৰি ৰাখাই পিনে মানুহটো আপোনাৰ ইফালে বিলখন কৰাব দি পিনে ইয়াৰ পৰা বস্তুটো আপোনাৰ হাতত লৈ পিনে বস্তুটো তাৰমানে তেওঁ পকেটত ভৰাইছে ভৰাই পিনে তেওঁ মানে ভাষাটোৰে আপোনাৰ পাঞ্জাবী মানুহজনে লাগিছে আপোনাৰ ইয়াৰে নহয় আপোনাৰ লোকেল নহয় পাঞ্জাবী মানুহে হয় আপোনাৰ আগে পিছে অহা নাই আপোনাৰ শুৱালকুছিত নতুন আপোনাৰ তেনেকুৱা হঠাতে আহিছে আপোনাৰ তেনেকুৱা আৰু এখন জুৱেলাৰী সোমাইছে আপোনাৰ আগত সেইখন জুৱেলাৰীটো ছেইম তেনেকুৱা ধৰণৰে কৰি পিনে পাছত মানে তেওঁলোকে মানে বস্তুটো হয়তো সফল নহ'ল বস্তুটো তাৰমানে লাষ্টত সিহঁতৰ তাতে আৰু বেলেগ মানুহ আছিলে মোক তাৰমানে ইয়াতে ধৰক অকলে পাই পিনে হয়তো সিহঁতে অলপমান অপৰচুনিটিও পাই গ'লে সেনেকুৱা ধৰণৰ কিমান পৰিমাণ মোটামুটি আপোনাৰ 3.5 লাখ মান টকা হ'ব চিচি ফুটেজত তেওঁ কেপ কিনি আছিলে কাৰণে ভিতৰতোত অহা নাই বাহিৰতটোত আপোনাৰ হাফ চাইডৰ এক চাইডৰ পৰা আহিছে অলপমান ফুটেজ এটা বাহিৰৰ পৰা এজাহাৰটো মই দিছোঁ আপোনাক এতিয়া মোটামুটি 3.5 লাখ টকা আপোনাক হ'ব পুলিচক জনাইছোঁ মই পুলিচ এতিয়ালৈকে অহা নাই তেওঁলোকে হয়তো ৰাউণ্ডত গৈছিলে মই এজাহাৰখন দি থৈ আহোঁতে হয়তো এতিয়া আহিব তেওঁলোকে আপোনাৰ দুপৰীয়া আপোনাৰ 11:30মান বজাত 11:30 12টাৰ ভিতৰত আহিব আপোনাৰ 6-7 মিনিট নিউজ ডেস্ক ৰিপৰ্ট খবৰ লাইভ